এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰত আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সমন্বিতে বিৰোধী নেতাসকলৰ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ। কাইলৈ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিবলগীয়া পথসমূহ ড্ৰোন উৰণ আৰু আতচবাজি নিষিদ্ধ এলেকা হিচাপে ঘোষণা। উজনি অসমৰ বিভিন্ন ঠাইত যোৱা নিশা আৰু আজি পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহা আৰু শিলবৰষুণত বিস্তৰ ক্ষতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত গুজৰাট টাইটান্ছে জয়ৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 201 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী সূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্ৰোন উৰণ আৰু আতচবাজি নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত সুমিত সত্তাৱানে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰী তিনিআলি হৈ লালগণেশ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত দিয়া ভাষণত ডঃ শৰ্মাই কয় যে বিজেপি আৰু UPPLৰ সন্মিলিত প্ৰচেষ্টাত BTRত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উন্নয়ন সম্ভৱপৰ হৈছে বুলিও ডঃ শৰ্মাই দাবী কৰে। বাওখুংগুৰি আৰু পৰ্বতজৰাত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন দ্বৈত ইঞ্জিন চৰকাৰৰ মহিলা সবলীকৰণৰ ফলপ্ৰসূ আঁচনিসমূহৰ দ্বাৰা অসমৰ নাৰী শক্তি উদ্বুদ্ধ হৈছে বুলি দাবী কৰে। ডঃ শৰ্মাই সমবেতসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়। ইফালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি বশিষ্ঠ বতাহলী পাঞ্জাবাৰী সোণাপুৰ দক্ষিণগাঁও আৰু কাহিলীপাৰাকে ধৰি মহানগৰীৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপস্থিতিত শ্ৰীমেধিয়ে বশিষ্ঠৰ পাটৰকুছিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণত নিৰ্বাচনত জয়ী হলে বিজেপি চৰকাৰৰ তত্বাৱধানত উন্নয়নমূলক আঁচনিসমূহৰ কাম নিয়াৰিকৈ চলাই নিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিয়লিৰ ভাগত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু, যোগেন মহন, অজন্তা নেওগ আৰু বিমল বৰাই মহানগৰীৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও আজি গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত নিৰ্বাচনী প্ৰচাৰ চলায়। এই প্ৰচাৰ অভিযানত শাসক পক্ষক সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জনসাধাৰণক বিবেক ভোট দিবলৈ আহ্বান জনায়। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে নলবাৰীত মটৰচাইকেল ৰেলীৰ লগতে বিভিন্ন স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। আনহাতে সমষ্টিটোৰ SUCI প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসে নিৰ্বাচনী প্ৰচাৰ অভিযানত সৰু সৰু পথ সভাৰে ভোটদাতাৰ মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে। সমাজ পৰিৱৰ্তন আৰু শ্ৰমজীৱী মানুহৰ অভাৱ অভিযোগ তথা সমস্যাৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত নমা প্ৰাৰ্থীগৰাকীয়ে শাসক পক্ষক সমালোচনা কৰে। ধুবুৰী লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে আজি সমষ্টিটোৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ কৃষ্ণাইত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। এই সভাত প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বীসকলক সমালোচনা কৰি তেওঁ বিগত 3টা কাৰ্যকালত কৰি অহা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। ইফালে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী জিলাৰ সোণাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও অংশগ্ৰহণ কৰে। তেওঁলোকে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত বিৰোধী প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়। ধুবুৰী সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰচাৰ সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়। ধুবুৰী নিৰ্বাচন জিলাৰ কাৰণে ইতিমধ্যে আমাৰ নিৰ্বাচন আয়ুক্ত দিবাকৰ নাথ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে তেওঁ গ্ৰহণ কৰিছে। সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে আমাৰ জিলাখনৰ সাধাৰণ পৰ্যবেক্ষক চায়াম আগৰৱাল ধুবুৰী নিৰ্বাচনী জিলাৰ সকলো ধৰণৰ প্ৰস্তুতি তেওঁ ইতিমধ্যে বুজ লৈছে আৰু আমাৰ ইতিমধ্যে সুস্বৰূপে সকলো নিৰ্বাচনৰ কাম সম্পূৰ্ণ কৰাৰ কাৰণে সাধাৰণ পৰ্যবেক্ষক আৰু ব্যয় পৰ্যবেক্ষক নিযুক্তিও দিয়া হয় আৰু যাতে নিৰ্বাচনী জিলাখনত অধিকাংশ ভোটাৰে ভোটদান প্ৰক্ৰিয়াৰ অংশগ্ৰহণ কৰে আৰু অংশগ্ৰহণ কৰিব পাৰে আৰু কোনো ধৰণৰ যাতে বেয়া প্ৰভাৱ নপৰে সেয়া নিশ্চিত কৰিবৰ কাৰণে পৰ্যবেক্ষক ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি হাতত লৈছে। তেওঁ ইতিমধ্যে আমাৰ সংবাদমেলক জানিবলৈ দিছে যে 11টা সমষ্টিকে ধৰি সৰ্বমুঠ পলিং কেন্দ্ৰ ধুবুৰী নিৰ্বাচনী জিলাৰ প্ৰায় হ'ল 3024টা। ভোটাৰ সংখ্যা হ'ল ইতিমধ্যে 26,48,000
ছাব্বিছ ভোটাৰৰ সংখ্যা হ'ল 3154 ডি ভোটাৰ ইতিমধ্যে আছে প্ৰতিবন্ধী ভোটাৰ 25147 বিভিন্ন ঠাইত ফ্লাইং স্কোৱাড ইতিমধ্যে বিভিন্ন অভিযান চলাই বৰ্তমানলৈকে 10,000 লিটাৰ অবৈধ সুৰা জব্দ কৰিছে আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ 13টা ইতিমধ্যে জব্দ কৰিছে বুলি আমি জানিব পাৰিছো সংবাদ মাধ্যমৰ আগতে তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকাৰ কাৰণেও সকলো ধৰণৰ কোনো ধৰণৰ ব্যৱস্থাৰ তথ্য বিষয় প্ৰশ্ন কৰোঁতে তেখেতে ইতিমধ্যে আমাক জানিবলৈ দিছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাৰণে সীমান্ত নিৰাপত্তা বাহিনীয়ে সহযোগ কৰি আছে আৰু ৰাজ্যিক সীমান্ত এলেকাৰ পলিং কেন্দ্ৰবোৰৰ কাৰণেও সেই ৰাজ্যৰ আমাৰ জিলাখনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত বাংলা বৰ্ডাৰতে তেখেতে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী বিভাগৰ লগতে সংযোগ স্থাপন ইতিমধ্যে তেখেতে কৰিছে আৰু চৰ এলেকাটোৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ তৎপৰতা ইতিমধ্যে গ্ৰহণ কৰিছে বুলি আমি জানিবলৈ পাইছো কোকৰাঝাৰ লোকসভা সমষ্টিৰ BPFৰ খাম্পা বৰগোহাঞিয়ে আজি বাক্সা জিলাৰ সাউদৰপিঠাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সভাত তেওঁ UPPL দলক সমালোচনা কৰি সমষ্টিটোৰ 70% ভোট দাতাই BPF দলক ভোট দিব বুলি উল্লেখ কৰে মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ হ'ব ভাৰতীয় নিৰ্বাচন আয়োগে আজি এই সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে পৰহিলৈ অৰ্থাৎ ৩০ এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কেন্দ্ৰকেইটাত পুনৰ ভোটগ্ৰহণ কৰা হ'ব উল্লেখযোগ্য যে যোৱা 26 এপ্ৰিলত এই 6টা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত ব্যাপক খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰিছিল ৰাজ্যখনৰ উখৰুল জিলাৰ 5টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু সেনাপতি জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হ'ব উজনিৰ সহ বিভিন্ন ঠাইত যোৱা নিশা আৰু আজি পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষয়ক্ষতি কৰে শিৱসাগৰৰ মগৰাঘাটত আজি পুৱাতে অহা ধুমুহাৰ ফলত 1.5 শতাধিক পৰিয়ালৰ বাসগৃহৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে জিলাখনৰ মগৰাঘাট গায়নগাঁও দোলাকাষৰীয়া চাংমাইকে ধৰি 10খন গাঁৱত ধুমুহাৰ ফলত ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ধুমুহাত গছ উভালি পৰি বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি যোৱাৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হোৱাৰ উপৰি কোনো ঠাইত পথ যোগাযোগো সাময়িকভাৱে ব্যাহত হয় ইপিনে নগাঁও জিলাৰ কলিয়াবৰত শিল বৰষুণ আৰু ধুমুহাই জনসাধাৰণৰ ক্ষতি কৰা বুলি জানিব পৰা গৈছে কলিয়াবৰৰ বামুণী আৰু শাকমুঠীয়া চাহ বাগিচা অঞ্চলত ভালেমান পৰিয়ালৰ ঘৰৰ চাল শিল বৰষুণত ফুটি যোৱাৰ লগতে বাসগৃহৰ অন্যান্য অংশৰ ক্ষতি হৈছে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত যোৱা নিশা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত গছ উভালি পৰাৰ লগতে বিদ্যুতৰ খুঁটা ভাগি পৰে জিলাখনৰ সোণাৰী আৰু সাপেখাতি ৰাজচক্ৰৰ অধীনৰ প্ৰায় 10,000 লোকৰ বাসগৃহৰ ধুমুহাৰ ফলত ক্ষতি হয় বুলি বাতৰি পোৱা গৈছে ইপিনে সাপেখাতি শালকাঠনি চাহ বাগিচাত সাবিত্ৰী শৰ্মা নামৰ এগৰাকী মহিলাৰ ধুমুহাত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত মৃত্যু হয় গোলাঘাট জিলাত আজি ধুমুহাৰ ফলত গোলাঘাট ফৰকাটি মৰঙী আদি অঞ্চলত ক্ষতি হয় ধুমুহাই বাসগৃহ অনিষ্ট কৰাৰ লগতে গছ-গছনি উভালি পেলোৱা বুলি জানিব পৰা গৈছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত দুখন খেলৰ প্ৰথমখনত গুজৰাট টাইটান্সে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক জয়ৰ বাবে 201 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি গুজৰাট টাইটান্সে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 200 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 অভাৰতে এটা উইকেট হেৰুৱাই 206 ৰান সংগ্ৰহ কৰে আনহাতে চেন্নাইৰ M.A. চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব এতিয়া শুনক বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা গুৰুত্বপূৰ্ণ বাতৰিসমূহত আলোকপাত গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ দেশৰ ৰাষ্ট্ৰপতিৰ পদ্ম বঁটাসমূহ প্ৰদানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে ৰাজ্যৰ 5টা সমষ্টিত শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন হয় ৰাজ্যখনত 81.17% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে ইপিনে ভোটগ্ৰহণ হোৱাৰ পাছত ইভিএমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত 38টা ষ্ট্ৰং ৰুমত ৰখা হৈছে ষ্ট্ৰং ৰুমসমূহত 3তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে CC কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও সমষ্টিত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দৰং ওদালগুৰি সমষ্টিত 78.41 ডিফুত প্ৰায় 73%, কৰিমগঞ্জত 75.63 আৰু নগাঁৱত 80.56 আৰু শিলচৰৰ প্ৰায় 76% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপি কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও অন্যান্য নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি বৰপেটা জিলাৰ কয়াকুছিত বৰপেটা আৰু কোকৰাঝাৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে দীপবায়ন আৰু গৰ্জন মুছাহাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ইয়াৰ পূৰ্বে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে দলটোৱে অহৰহ যুঁজ দিয়াৰ উপৰিও 5টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু 25টা গেৰাণ্টি জনসাধাৰণক দিছে বুলি প্ৰকাশ কৰে
অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ 141টা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে অলপতে প্ৰকাশ কৰা তথ্য অনুসৰি নিৰ্বাচনী আচৰণবিধি উলংঘনৰ 141টা অভিযোগ লাভ কৰা হৈছে। ইয়াৰে 136টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু 5টা অভিযোগ বিবেচনাধীন হৈ আছে। নিৰ্বাচনী ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে পৰহি 9 বজালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 175 কোটিতকৈ অধিক টকা মূল্যৰ সা-সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। ৰাজ্যত বৰ্তমানলৈকে 105 কোটি 50 লাখ টকা মূল্যৰ মাদকদ্ৰব্য আৰু 28 কোটি 10 লাখ টকা মূল্যৱান ধাতু জব্দ কৰা হৈছে বুলি কাৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। উচ্চতম ন্যায়ালয়ে ভিভিপেট শ্লিপৰ সৈতে ইভিএমৰ জৰিয়তে হোৱা ভোটদানৰ 100% ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন শুকুৰবাৰে অগ্ৰাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা 18 এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্তত গণতান্ত্ৰিক সংস্কাৰ সংস্থাকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত কৰিছিল। অৰুণাচল প্ৰদেশত চাকমা হাজংসকলক সংস্থাপন নিদি অসমত সংস্থাপন দিয়াৰ পোষকতা কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটোৰ সত্যতা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অস্বীকাৰ কৰিছে। যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী ৰিজিজুৱে কৈছে যে অসমত চাকমা হাজংসকলক সংস্থাপন দিবৰ বাবে তেওঁ কেতিয়াও কোৱা নাই। তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইন অনুসৰি অৰুণাচলত চাকমা হাজংসকল স্থায়ী নাগৰিক হ'ব নোৱাৰে আৰু সেইবাবে চাকমা হাজংসকলৰ সংস্থাপনৰ বিষয়টো সমাধান কৰিবলৈ শ্ৰী ৰিজিজুৱে মেডাৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈছিল। অসমত চাকমা হাজংসকলক সংস্থাপন দিবলৈ কোৱা হোৱা নাই বুলি কিৰেণ ৰিজিজুৱে স্পষ্টভাৱে জানিবলৈ দিয়ে। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চাকমা হাজংসকলক অসমত সংস্থাপন দিয়া বিষয়টো ইতিমধ্যে অস্বীকাৰ কৰিছে। ইফালে কংগ্ৰেছ দলৰ নেতা সাংসদ তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ সাংবাদিকৰ আগত এই বিষয়টো উল্লেখ কৰি চাকমা হাজংসকলৰ অসমত সংস্থাপনৰ বিষয়টো সন্দৰ্ভত কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী একেলগে সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰিবলৈ আহ্বান জনায়। অসমৰ লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে যোৱা 23 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ত বন্ধ খামৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। তদন্তকাৰী সংস্থাটোৰ হৈ ৰাজ্য চৰকাৰৰ অধিবক্তাই এই প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা 22 এপ্ৰিলত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডক্টৰ পদ্মা সুব্ৰমণ্যক পদ্মবিভূষণ সন্মান প্ৰদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উথুপে সন্মানীয় পদ্মভূষণ বঁটা লাভ কৰে। পদ্মভূষণ বঁটাপ্ৰাপক আন আন ব্যক্তিসকল হ'ল সমাজসেৱক ডক্টৰ সীতাৰাম জিন্দাল, হৃদৰোগ বিশেষজ্ঞ ডক্টৰ তেজস মধুসূদন পেটেল আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ৰাম নাইক। অসমৰ পৰা হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ চুকান্নানী শিল্পী দ্ৰোণ ভূঞাক এই সন্মানেৰে সন্মানিত কৰা হয়। এই আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহৰ চমু অৱলোকন। ধন্যবাদ গায়ত্ৰী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰগতিত অব্যাহত। কাইলৈ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ। উজনি অসমৰ বিভিন্ন ঠাইত যোৱা নিশা আৰু আজি পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণত বিস্তৰ ক্ষতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত গুজৰাট টাইটান্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 9 উইকেটত জয়লাভ। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।